হাই গাইজ, সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলত আৰু এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আজি আকৌ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা মানে একদম মৰ্ণিঙো নহয়, টাইম এতিয়া 8-9 বাজিলেই। তো মোৰ ৰাতিপুৱা গোটেইখিনি কাম হৈ গ'ল। এতিয়া ৰখিতে অলপ দেৰি আগতে শুই উঠিছিলে, তাৰ বিচনাখন উঠাই লৈছোঁ। কালিতো গোটেই বেড কভাৰ চেড কভাৰ চব ধুইছিলোঁ, সেইটো কাৰণে আজি এইবিলাক ধুবলৈ নাই। তো আজি ভাবিছোঁ অকণমান কিচেনটো চাফা কৰিম। তো আপোনালোকে পূৰা ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ। তো আপোনালোকে চালে মোৰো ভাল লাগে আৰু এটা কমেণ্ট কৰিব মোক। কমেণ্ট কৰিলে মোৰ অলপ ভাল লাগে মনটো। কমেণ্ট কৰিব, এটা লাইক কৰিব। তো বলক মই এইফালে পাকঘৰত এতিয়া গুচি যাওঁ। এই ৰুমটো মই এতিয়া ঠিক ঠাক কৰি দিছোঁ। ষ্টেণ্ড ফেনটো আপোনালোকে দেখিছে মই অকণমান ছাইড কৰি দিছোঁ। ষ্টেণ্ড ফেনটো ৰাতি কি কৰে, ৰখিতে অকণমান আগত লৈ আহে, আনি পিনিহে ফেনটো চলাই শুব, তেতিয়া মানে তাৰ বতাহটো ভালকৈ লাগে। তো যিহেতু অলপ গৰম পৰিছে, তো সেইটো কাৰণে মই আকৌ ষ্টেণ্ড ফেনটো অলপ ছাইড কৰি দিছোঁ। আৰু আজি দুপৰীয়া খানা বনাম। অমিতা ৰুকি থৈছোঁ, মই ৰুকা নাই, এওঁ ৰুকিলে। কেলৈ মই ৰুকিবলৈ বহুত টান পাওঁ, মানে আঙুলিৰ নখকেইটা মোৰ চব গুচি যায়। তো সেইটো কাৰণে এওঁ বেছিভাগ ৰাতিপুৱা ৰুকি থৈ যায়। তো আজি মই অমিতা ৰুকি সেইটো বনাম, যেনেকৈ বন্ধাকবি চব্জি বনায় তেনেকুৱা টাইপত বনাম। আৰু অমিতা দালি, মচুৰ দালি বনাম অমিতা দি পিনি। আজি হ'ল বুধবাৰ আৰু মৰাপাতৰ বৰা বনাম। মৰাপাতকেইটা দেওবাৰে অনা, আজি বুধবাৰ হৈ গ'ল, অকণমান শুকাই গৈছিলে, তথাপিও বৰা খাব পাৰিম, সেইটো কাৰণে মই তিয়াই থৈ দিছোঁ পানীত। আৰু ভাবিছোঁ পাকঘৰটো অলপ চাফা কৰিলোঁ। চিনটেক্সটো মানে পানী শেষ হৈ গ'ল। আজি পানী আহিব লৈ পিনি, তো ভাবিছোঁ চিনটেক্সটো অকণমান ধুই দিওঁ। বহুত দিন হৈ গ'ল, মই ধোৱাও নাই। মানে যেতিয়াই খালী হৈ যায় মই তেতিয়াই ধুই দিওঁ, তেতিয়া চাফা থাকে। পানী থাকিলে আকৌ ধুব দিগদাৰ হয়, তো এই খালী হ'লে মই লগালগ ধুই দিওঁ। আৰু এই জাৰটো দেখিছে নহয়, এই জাৰত মানে এওঁ পানী লৈ যায় দোকানত, তো সেইটো অলপ ধুই দিছোঁ। তো ভিতৰটো অলপ মই ঘঁহি পিনি চাফা কৰি দিছিলোঁ। সেইটো কেনেকৈ চাফা কৰিছোঁ মই কৈছোঁ। এটা স্কচ বাইট ভিতৰত সোমাই পিনি ডাঙৰ এটা এচাৰি লৈ পিনি মই ঘূৰাই ভিতৰটো অকণমান চাফা কৰি দিছিলোঁ। পানী এটা লেয়াৰ এটা বহি যায়, সেইটো কাৰণে সেইটো চাফা কৰিলোঁ। আৰু এইটো চব্জি ৰখা ষ্টেণ্ডটো, সেইটোও মই ভালকৈ ঘঁহি পিনি ধুই দিছোঁ। যিহেতু আজি পানী চানী চব শেষ হৈ গৈছে, নাই এটা জাৰেই আছে, এইটো চিনটেক্সৰ পানীটো শেষ হৈ গৈছিলে, এই জাৰটোতে ধুই দিছোঁ সেইটো। তাৰপিছত এই চিনটেক্সৰ পানীটো মই ঢালি দিম। তো ভাবিছোঁ সেইকেইটা যেতিয়া ধুই দিছোঁ, একেবাৰে সেই জেগাখিনিও মই চাফা কৰি দিওঁ। তো সেই যে ওপৰত আমাৰ যিটো চানমিকা লগোৱা আছে কাঠৰ, সেইটো মই অকণমান ঘঁহি পিনি ধুই দিছোঁ। সেইখিনি মই সদায় কৰোঁৱেই, যেতিয়া মোৰ চব্জি বা পানীটো সেইটো চব্জি শেষ হৈ যায়, চব্জি যেতিয়া শেষ হৈ যায়, পানী যেতিয়া শেষ হৈ যায়, যেতিয়া সেইকেইটা মানে ছাইড কৰি ধুব পাৰোঁ। নহ'লে সদায় মই ছাইড কৰি ধুবলৈ অকণমান দিগদাৰ পাওঁ। তো সেইখিনি ভালকৈ চাফা কৰি ধুই দিছোঁ। জগাখিনি অকণমান ঘঁহি দিছোঁ। মই ষ্টীল উল দি পিনি অকণমান ঘঁহিছোঁ, যিহেতু মানে তাতে যেতিয়া পানী জাৰকেইটা থোৱা হয়, হাতত কিবা থাকিলেও লাগিও যায়, তো সেইখিনি জেগা অকণমান ক'লা দাগ পৰি যায়। তো সেইটো কাৰণে মই ষ্টীল উল দি পিনি সেইটো ঘঁহি পিনি তাৰপিছতে এটা তিতা কাপোৰ দি ভালকৈ মুচি দিছোঁ। আৰু এই চাইডে ইমান ধূলি ওলাইছে, সেই ধূলি নহয়, এইকেইটা চাইডে জানো কেলে পৰুৱা। এতিয়াতো বাৰিষা দিনত চাগে বহুত পৰুৱা হয়, একো থ'বও নোৱাৰোঁ, পৰুৱা আহি যায়। তো সেই চাইডত নহয় পৰুৱা যে কেনেকুৱা বালি টাইপৰ গুটি সেইবিলাক ওলাই দিয়ে, তো সেইখিনি ওলাই দিছিলে। তো মই সেইখিনি ঝাৰু মাৰি চাফা কৰি দিছোঁ। আৰু এইফালে আমাৰ মিক্সিটো চালে আপোনালোকে ক'ব পাৰিব যে, মানে চাগে ক'ব আপোনালোকে যে ইমান লেতেৰা মিক্সিটো। কিন্তু এই মিক্সিটো আজিৰ নহয়, যেতিয়া আমাৰ অংকিতে জন্ম হৈছিলে তেতিয়া অনা। তেতিয়া 6 মাহ হৈ যোৱাৰ পিছত যেতিয়া তাক মানে আমি খুৱাম চাউলগুড়ি, তেতিয়া পিঠাগুড়ি তেতিয়াহে অনা হৈছিলে। মই আগতে শিলপাটা কৰি খুৱাইছোঁ, তেতিয়া এওঁ মোক সেইটো আনি দিলে। আৰু এই প্লেটটোত চাইছে নহয়, এইটোতে যে মই কেঁচা হালধি আৰু আটা ফলৰ গুটিকেইটা থোৱা হ'ল, এইকেইটা মানে গছ লগাব। তো সেই ওপৰত সেইখিনি মই এতিয়া চাফা কৰা নাই, সেইখিনি বটলকেইটা মই পিছত গৈ চাফা কৰিম, টেমাকেইটা। তো সেইখিনি মই পিছত কৰিম, সেইটো অকণমান চাফাই আছে, তো সেইটোৱে মই দেখাই দিলোঁ। আৰু এতিয়া এই পানীৰ জাৰকেইটা মই লৈ আহিলোঁ, ইয়াতে পানীকেইটা ভৰাই থৈ দিম। সেইখিনিয়ে মই ভালকৈ মুচি লৈছোঁ। এতিয়া পানীটো ঢালি লৈছোঁ চিনটেক্সত, আৰু ওপৰে সেইটোতো অলপ পানী আছিলে, সেইকেইটা ছাইডখিনি মই গোটেইখিনি চাফা কৰি দিছিলোঁ ধুনীয়াকৈ। নহ'লে সেইকেইটা ছাইডতো অকণমান লেতেৰা পৰি যায়। আৰু পৰুৱাৰ কাৰণে বিশেষকৈ মই বহুত দিগদাৰ পাইছোঁ। পৰুৱা ইমান বালি উঠাই থাকে নহয়, তো সেইখিনি মই সেইটো কাৰণে আজি অলপ যেতিয়া টাইম আছে ভালকৈ ধুই চাফা কৰি দিছোঁ। আৰু কেটলিটোত পানী নাছিলে, শেষ হৈ গ'ল, তো কেটলিটোতো মই ভৰাই দিছোঁ পানী, বটলটোতো পানী ভৰাই থৈ দিম, তেতিয়া খাবলৈ দিগদাৰ নহয়। নহ'লে আমাৰ সৰুটোৱে ৰখিতে পানী লৈ কেতিয়াও নাখায়। যেতিয়া নাথাকিব নহয়, তেনেকুৱাই আপোনাৰ কেটলিটো থৈ দিব, বটলটো থৈ দিব, পানী লৈ নাখাব। তো সেইটো কাৰণে মই যদি ভৰাই থৈ দিওঁ, তেতিয়া ই অসুবিধা নাপায়। ওচৰত আহিলেও পানী যেতিয়া খাবলৈ কওঁ, কেটলিটো উঠাব, পানী নাই,
তেতিয়া নাখাব। সেই তাৰ পৰা যে টেপটোৰ পৰা যে গ্লাছত এক গ্লাছ ওলাই খাব সেইটোও তাৰ নহয়। তো সেইটো কাৰণে মই সদায় কি কৰোঁ, সেইকেইটা ভৰাই থৈ দিওঁ যাতে তাৰ অসুবিধা নহয়, এই পানীকেইটা খায়। আৰু এতিয়াতো যিহেতু ইমান গৰম পৰিছে, গৰমত আমাৰ পানী খাবই লাগে। আৰু এইটো তামাৰ বটল থাকিছে, তামাৰ বটলত আমাৰ অংকিতে বহুত ভাল পায় পানী খাবলৈ, কিন্তু আকৌ ৰখিতে ভাল নাপায়। তাৰ বোলে অকণমান কেনেকৈ কেহা লাগে, সি খাবলৈ নাপায়, নোৱাৰে মানে। সেইটো কাৰণে তাৰ কাৰণে মই বটলত আৰু কেটলিটোত ভৰাই থৈ দিওঁ, সেইকেইটাতে ই খাই থাকে। আৰু ই মচুৰ দাইল বনাম, এইফালে মই গোটেইখিনি চাফ চিকুণ চব হৈ গ'ল সেইটো চাই, কিন্তু এইফালে চকেজটো মই চাফা কৰা নাই, সেইটো আপোনালোকক মই দেখাম। মই কৈছিলোঁ সেইটো মই এদিন চাফা কৰিম, কিন্তু সেইটো মই আজি ধৰা নাই। এতিয়া মই ধৰিবলৈ বহুত টাইম লাগি যাব। এটা চাইড মই চাফা কৰি আহি আছোঁ। এইবিলাকতো মই সদায় কৰি থাকোঁ, কিন্তু চকেজটো মোৰ সদায় কৰা নহয়। চকেজটো সদায় ঠিকেই থাকে, কিন্তু এই কেইদিন মই অকণমান চাফা মানে ভালকৈ বস্তুকেইটা থ'ব পৰা নাই, চব উল্টা পুল্টা খেলি মেলি হৈ আছে। তো এইটো মই এতিয়া নধৰোঁ, ভাবিছোঁ সেইখিনি অলপ যেতিয়া খালী হৈ গ'ল সেইখিনি মই চাফা কৰি লওঁ, পিছতকে মই সেইটো এদিন ধৰিম। তো সেইখিনি ভালকৈ চাফা হৈ গ'ল, এতিয়া মই সেইটো ধৰিম। আপোনালোকে নেক্সট ভিডিঅ'ত নহ'লে তাৰ পিছত ভিডিঅ'ত পাব যে মই সেইখিনি চাফা কৰাটো। তো এইফালে মই এতিয়া খানা বনাবলৈ আহি গৈছোঁ, কেলৈ মোৰ সেইখিনি কাম হৈ গ'ল। এতিয়া অমিতাৰ চব্জি বনাইছোঁ। অমিতাৰ মই একো দিয়া নাই তেলত, তেজপাত আৰু মেথি আৰু চব গুটি দিলোঁ, সেই দুটা বস্তুৱে দিহে অমিতাখিনি দি দিছোঁ। আৰু নিমখ হালধি জলকীয়া বাছ সেইটো দিয়ে আপোনাৰ ধুনীয়াকৈ এটা টেষ্ট আহি যাব। তেনেকুৱা যদি খোৱা নাই আপোনালোকে এবাৰ খাই চাব, বহুত ভাল লাগে। আৰু মিঠাতেলৰ বটলটো মোৰ খালী হৈ গৈছিলে, সেইটোত মই কি কৰিছিলোঁ, গৰম পানী যিটো দালি ফেনটো ওলাই নহয়, ফেনটো পেলাই দিওঁ, সেইটো গৰম থাকে নহয়। কিমান মেনেজ কৰি আমি ঘৰৰ মহিলাই কাম কৰিব লাগে, যেনেকৈ গেছটো বাছৰ কিবা মানে কেনেকৈ মেনেজ কৰি মানে চলিবলৈ পাৰোঁ তেনেকুৱাহে কৰোঁ। তো মই ইয়াতে বটলত গৰম পানী দি ধুবই লাগিব। তো দাইলৰ যে ফেনকেইটা আছিলে সেই ফেনকেইটা মই বটলত দি দিছোঁ, তাতে অলপ চাৰ্ফ দি পিনি সেইটো চাফা কৰি লৈছোঁ। সেইটো গৰমো আছিলে, তাত তেলতেলীয়া ভাৱটোও গুচি গ'ল, আৰু নহ'লে আকৌ গৰম পানী কৰিব লাগিব। তো মই সদায় তেনেকুৱাই কৰোঁ, যদি কিবা চব্জিও বইল কৰোঁ তাৰ পানীটোও মই বটলত দি দিওঁ, সেই গৰম পানীটো দিয়ে চাফা কৰি লওঁ। নহ'লে তো বহুত আকৌ গেছেও যাব আমাৰ, আৰু এনেও আমাৰ পাইপলাইন হয়, ইমান বিল নাহে, কিন্তু তেতিয়াও মই যিমান পাৰোঁ ছেফটি কৰিয়ে চলোঁ। তো এইফালে এইটো ধোৱা হৈ গ'ল, এইটো মই এতিয়া ৰ'দত লগাই দিম। ৰ'দ মানে ইমান সাৱধানত দিছোঁ নহয়, এইটো চিৰিটোতে দি দিছোঁ, বাহিৰত এইফালে দিয়া নাই। সেইটোতে শুকাই যাব এই বটলটো, আৰু বাহিৰত চাগে ইমান কাৰাকৈ ৰ'দ ওলালে। আৰু দালিও এইফালে মোৰ হৈ গ'ল, অমিতা দি দিছোঁ দালিত, আৰু এইফালে অমিতাৰ চব্জি বহাই দিছোঁ, আৰু খোৱা সময়ত মৰাপাতৰ বৰা কৰি দিম। আৰু বৰা সদায় গৰমে ভাল লাগে, ঠাণ্ডা হ'লে ভাল নালাগে। তো সেইটো কাৰণে মই এওঁ যেতিয়া আহিব ফোন কৰিব নহয়, আহি আছোঁ খাবলৈ, তেতিয়াহে মই বৰাটো বহাই দিওঁ। নহ'লে যেতিয়া কেতিয়াবা আজিকালি কি হ'ল, এওঁ নহয় ফোন নকৰে মোক অহা সময়ত, ডাইৰেক্ট আহি যায়। যিহেতু মানে দোকানত ৰখিত বহি আছে নহয়, ফোন নকৰে। তেওঁ কি কৰিব, আহি যাব। তেওঁক যেতিয়া মই চাওঁ আহিছে, হাত ভৰি ধুব, তেতিয়ালৈকে মই পটককৈ বহাই দিওঁ। এইফালে মই চব কিন্তু ৰেডি কৰি থৈ দিওঁ, যেনে মৰাপাতটো ধুই পিনিও তিয়াই থৈ দিছোঁ, অকণমান বেচন চাউল গুড়ি সেইটোও মই গুলি পিনি থৈ দিওঁ। যেতিয়া আহে পটককৈ কেৰাহীটো বহাই পিনি গৰম কৰি ভাজি দি দিওঁ, তেতিয়া গৰম খাবলৈ পায়। আগতে যেতিয়া দোকানত খাইছিলে নহয়, তেতিয়া বেয়াও লাগে। যেতিয়া আমি বৰা চৰা ভাজোঁ তেতিয়া গৰমে মই দিওঁ। তো দোকানত লৈ যায়, আকৌ খোৱা সময়ত কি হয়, কেতিয়াবা কাষ্টমাৰ আহি যায়, খাবও নোৱাৰে, চব ঠাণ্ডা হৈ যায়। এতিয়া মানে যেতিয়া ঘৰত খায় তেতিয়া মই যিমান পাৰোঁ মানে গৰমে চেষ্টা কৰোঁ দিবলৈ। আৰু সৰু এটা পিতলৰ ডেকচি দেখিছে নহয় ভাত বনোৱা, সেইটোতে মই মোৰ আৰু ৰখিতৰ বনাইছোঁ। এওঁৰ কাৰণে বইল চাউল আছে, বইল চাউলটো মই সৰু এটা বাটিতে বনাই দিওঁ। আৰু পাকঘৰত মোৰ খানা চানা বনোৱা হ'ল, গোটেইখিনি কাম হৈ গ'ল। পাকঘৰটো মই অকণমান মুচি দিছোঁ, সেইটো আপোনালোকক দেখাই আছোঁ। ইমান ভাল লাগিছে ন, তেতিয়া চাফা কৰোঁ নহয় ঘৰখন চাবলৈ বেলেগ ধুনীয়া লাগে, বহুত ভাল লাগে। আৰু আজি ফ্লিপকাৰ্টৰ পৰা মোৰ পাৰ্চেলো এটা আহিছে। এইটো পাৰ্চেলটো অৰ্ডাৰ দিয়া হৈছিলে যেতিয়া অংকিত ঘৰতে আছিলে, অৰ্ডাৰ দি গৈছিলে। আমাৰ দুটা পৰ্দা অলপ বেয়া হৈ গৈছে, ডাঙৰ হৈ গ'ল, তথাপিও মিলি গৈছে, ইমানো মানে হেৰি হোৱা নাই। তো কেনেকুৱা হ'ল এই পৰ্দা দুটা জনাব। আৰু আজি মই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়া এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।